নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 20 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ এবাৰ আদানী আম্বানীলৈ জনজাতীয় লোকৰ ভূমি এই কথা লুকাবলৈ এবাৰ চৰকাৰে কৰিছে বিশেষ মাংস উচ্ছেদৰ ৰাজনীতি এই অভিযোগ কোনে উত্থাপন কৰিছে প্ৰতিটো কেহতীয়া আপডেট জনোৱাৰ চেষ্টা কৰিছো এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো চৰকাৰৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰাৰ সময়তে ৰচা হৈছে এবাৰ গো মাংস আৰু উচ্ছেদৰ ৰাজনীতি এই অভিযোগ উত্থাপন কৰিছে লুৰিণজ্যোতি গগৈয়ে লুৰিণজ্যোতি গগৈয়ে কৈছে যে আম্বানী আদানী অমিত শাহৰ পুত্ৰক মাটি দিব বিচাৰিছে চৰকাৰে থলুৱা ভূমিপুত্ৰই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তেই ৰচা হৈছে গো মাংসৰ ৰাজনীতি চৰকাৰে এইবাৰ আৰম্ভ কৰিছে মুছলমান উচ্ছেদৰ কাম চৰকাৰে লুণ্ঠনৰ মূল আহিলা হিচাপে মাটিক ব্যৱহাৰ কৰিছে চৰকাৰে লুণ্ঠনৰ মূল আহিলা হিচাপে লৈছে মাটিক জনজাতীয় লোকৰ মাটি গতাই দিব বিচাৰিছে পুঁজিপতি কেইখন চৰকাৰে এই অভিযোগ উত্থাপন কৰিছে চৰকাৰৰ বিৰুদ্ধে এইদৰে গৰজি উঠিছে অচাপৰ সভাপতি লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈয়ে কৈছে যে চৰকাৰৰ বিৰুদ্ধে ৰাইজে প্ৰতিবাদ কৰাৰ সময়তে ৰচা হৈছে এবাৰ গো মাংসক লৈ বিতৰ্ক উচ্ছেদৰ ৰাজনীতি এই অভিযোগ উত্থাপন কৰিছে মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে পৰৱৰ্তী খবৰটো আছে যুদ্ধ অব্যাহত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ মাংসৰ খলনি মাংস ৰখাৰ পৰামৰ্শৰ বিৰোধিতা কৰি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক কয় যে কোনো হিন্দু মানুহে এনে কাম নকৰে আনপিনে কংগ্ৰেছত বিজেপিৰ এজেণ্ট থকা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যক লৈও তীক্ষ্ণ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আন এটা খবৰ হৈছে অৱশেষত এনআৰচিক লৈ অসন্তুষ্ট আছুৱে উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণ কৰাৰ লৈছে সিদ্ধান্ত এই সিদ্ধান্ত সংগঠনটোৱে ললে প্ৰায় 6 বছৰৰ পিছত এনআৰচিৰ সকলো গোচৰ নিষ্পত্তি হোৱাৰ পিছত আছুৱে এতিয়া পৃথক গোচৰ তৰিব ন্যায়ালয়ত জনতা ভৱনত চৰকাৰৰ সৈতে হোৱা বৈঠকৰ অন্তত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা সংগঠনটোৰ আছুৰ আহ্বান অসম আৰু ভাৰত চৰকাৰেও কৰক পুনৰীক্ষণৰ আবেদন আন এটা খবৰ হৈছে গৌৰৱ গগৈৰ নেতৃত্বত ল'ব পৰা ক্ষমতা নাই কংগ্ৰেছ দলত এতিয়া দায়িত্ব লোৱা মানুহৰ অভাৱ সেয়ে গৌৰৱ গগৈয়ে লাভ কৰিছে সভাপতিৰ দায়িত্ব তৃণমূল কৰ্মীৰ লগত কোনো সম্পৰ্ক নথকা গৌৰৱ গগৈয়ে কেৱল মাত্ৰ কেইজনমান ব্যক্তিক লৈ দল চলাইছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈক লৈ এইদৰে কঠোৰ সমালোচনা কৰিছে নো বিজেপি বিস্মিতা গগৈয়ে আন এটা খবৰ হৈছে নিজৰ আত্মসন্মান ফিক্স ডিপজিটত কৰি লকাৰত থৈ আহিব পাৰিলেহে কংগ্ৰেছত থাকিব পাৰিব ভূপেন বৰাই নহয় কংগ্ৰেছত সকলো অপমানিত হয় তেওঁলোকে নিজৰ মাজতে কাজিয়া লাগি থাকিব ভূপেন বৰা বিজেপিলৈ আহিব বুলি কংগ্ৰেছে প্ৰচাৰ বেছিকৈ চলাইছে বুলি এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিছে ৰাজ্যৰ 21খনকৈ জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ লাখ লাখ খেতিয়কৰ বাবে ভাল খবৰ কিয়নো ৰাজ্যৰ 21খনকৈ জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী 22 জুন পৰ্যন্ত ৰাজ্যত হ'ব প্ৰচণ্ড বৰষুণ কোকৰাঝাৰ ধুবুৰী বঙাইগাঁও চিৰাং আদিকে কৰি গোৱালপাৰা বৰপেটা পশ্চিম কাৰ্বি আংলং শ্ৰীভূমি হাইলাকান্দি কাছাৰ ডিমা হাছাও কাৰ্বি আংলং গোলাঘাট লখিমপুৰ মাজুলী যোৰহাট শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া ধেমাজিত হ'ব এবাৰ ধাৰাসাৰ বৰষুণ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ প্ৰকাশনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে এবাৰ গোসাইগাঁৱত আমচুৰ উদ্যোগত 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে
এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে এইবাৰ গোসাইগাঁৱত দেখিবলৈ পোৱা গৈছে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী এইদৰে ৰূপায়ণ কৰা হৈছে য'ত অংশগ্ৰহণ কৰিছে 5 শতাধিক আমচুৰ কৰ্মী সমৰ্থকসকলে পৰৱৰ্তী খবৰ হৈছে বন্ধ কৰি দিয়া হ'ব এইবাৰ ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে স্তব্ধ কৰি দিয়া হ'ব ভয়াৱহ আন্দোলনেৰে অসম কঁপাব এইবাৰ আমচুৱে বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো বন্ধ কৰি দিয়া হ'ব ৰেলপথ ৰাষ্ট্ৰীয় ঘাইপথ এক ৰাজ্য জোকাৰি যোৱা এক প্ৰকাৰৰ আন্দোলনৰ ঘোষণা কৰিছে আমচুৱে ভয়াৱহ আন্দোলনেৰে কঁপাব অসম এইবাৰ আমচুৱে আজি পুঁজিপতি গোষ্ঠী বনিয়া গোষ্ঠীয়ে হাজাৰ হাজাৰ বিঘা মাটি দখল কৰি আছে এই অভিযোগ উত্থাপন কৰিছে আমচুৱে আৰু সেইসকলৰ গাত হাত দিবলৈ সাহস নাই মুখ্যমন্ত্ৰীয়ে ভয় খায় শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে এই বৈষম্যমূলক নীতি পৰিহাৰ কৰক সংখ্যালঘু বিধায়কসকলে মনে মনে থাকি যিদৰে চাই আছে ইয়াৰ হিচাপ 2026ত লোৱা হ'ব সময় থাকোঁতেই সংখ্যালঘু বিধায়কসকলৰ ৰাজপথত ওলাই আহক মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই মুছলমান বিদ্বেষী নীতি পৰিহাৰ কৰক সংখ্যালঘু ভূমিহীন লোকক মাটি দিয়াৰ ব্যৱস্থা কৰক উচ্ছেদ কৰা লোকসকলক শীঘ্ৰেই পুনৰ সংস্থাপন কৰক আজি উচ্ছেদৰ সময়ত এবটল পানী দিয়া হোৱা নাই খোৱা খাদ্য দিয়া হোৱা নাই আজি ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছো প্ৰয়োজনত ৰাষ্ট্ৰীয় ঘাইপথ ৰেলপথ স্তব্ধ কৰি অসম স্তব্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে এইবাৰ আমচুৱে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ আমচুৱে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে পৰৱৰ্তী খবৰটো হৈছে এই ব্যক্তিগৰাকীলৈ আপুনি ভালদৰে মন কৰক এই ব্যক্তিগৰাকী যি কাম কৰিলে সেয়া শুনি আপোনাৰ চকু কপালত উঠিব এই ব্যক্তিগৰাকীৰ বয়স হৈছে 60 বছৰ 60 বছৰীয়া এইগৰাকী হৰিদে ইয়াৰ কাণ্ড শুনিলে আপোনাৰো চকু কপালত উঠিব এবাৰ এইগৰাকী ব্যক্তিৰ কুকাণ্ডৰ বলি হৈছে এগৰাকী যুৱতী ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড সংঘটিত কৰিছে এইগৰাকী ব্যক্তিয়ে 60 বছৰীয়া হৰিদের কামনাৰ বলি হৈছে এবাৰ 18 বছৰীয়া এগৰাকী যুৱতী বিগ ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছো যুৱতীৰ সৈতে কুকাণ্ডত লিপ্ত হৈছে এইগৰাকী হৰিদে আৰু হৰিদেই এনে কাণ্ড কৰি এতিয়া পলাতক অৱস্থাত আছে হৰিদের কাণ্ডই জোকাৰিছে সমগ্ৰ বোকাজান অঞ্চল ঘৰত কোনো নথকাৰ সুযোগ লৈ এনে কুকাণ্ড কৰিছিল এইগৰাকী ব্যক্তিয়ে কাৰ্বি আংলঙৰ বোকাজানত সংঘটিত হৈছে এই জঘন্য ঘটনা যুৱতীগৰাকীৰ শাৰীৰিক পৰিৱৰ্তনৰ পিছতেই পোহৰলৈ আহিছে এই জঘন্য ঘটনা হৰিদের ঘৰ বোকাজান থানাৰ মিলনপুৰ গাঁৱত বুলি ইতিমধ্যে জানিব পৰা গৈছে ৰাতিপুৱাৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে এবাৰ ইৰাণৰ একচনৰ পাছতে এইবাৰ ইজৰাইলত হাহাকাৰ লাগিছে বেলিষ্টিক মিছাইলে ধ্বংস কৰিছে ইজৰাইলৰ আটাইতকৈ ডাঙৰ চিকিৎসালয় এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ইৰাণৰ আক্ৰমণৰ পাছতে ইজৰাইলত লাগিছে হঠাৎ হাহাকাৰ এবাৰ ইৰাণৰ বেলিষ্টিক মিছাইলে ধ্বংস কৰিছে ইজৰাইলৰ আটাইতকৈ ডাঙৰ চিকিৎসালয় য'ত 1000 বিচনাযুক্ত চিকিৎসালয়খনত ইৰাণৰ ক্ষেপণাস্ত্ৰ এটা বিগ ব্ৰেকিং এটা ৱাৰ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এবাৰ ইৰাণৰ আক্ৰমণতে বিচনাৰ পৰা উঠি দৌৰিছে ৰোগী ধোঁৱাৰে ভৰি পৰিছে কৰিডৰ ধোঁৱাৰে ভৰা কৰিডৰৰ পৰা পানৰ মায়াত পলাইছে এইবাৰ কৰ্মচাৰী পোহৰলৈ আহিছে চিকিৎসালয়খনৰ ভিতৰত শিহৰণকাৰী দৃশ্য ইজৰাইলৰ সৰুকা হস্পিটেলত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত দেখা গৈছে কভাপৰীয়া পৰিস্থিতি 2000 কিলোমিটাৰ দূৰত্বৰ পৰা ইৰাণে বেলিষ্টিক মিছাইলেৰে আক্ৰমণ কৰিছে এইবাৰ ইজৰাইলত তীব্ৰ গতিত আকাশৰ পৰা নামি অহা এই মিছাইল প্ৰতিৰোধ কৰাত ব্যৰ্থ হৈছে ইজৰাইলী প্ৰতিৰক্ষা বাহিনী ইৰাণে হস্পিটেল ধ্বংস কৰাৰ পাছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ধমক এইবাৰ খেমেনিলৈ ইৰাণৰ আক্ৰমণৰ পাছতে ইজৰাইলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে আন এটা ডাঙৰ খবৰ হৈছে এবাৰ গোৱালপাৰাৰ সংখ্যালঘুৰ উচ্ছেদক লৈ উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে এবাৰ আমচু জমিয়তৰ সদস্যক এবাৰ খাদ্য ত্ৰিপাল বিতৰণত বাধা প্ৰদান কৰিছে এবাৰ আৰক্ষীয়ে বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে এবাৰ চৰকাৰে প্ৰশাসনে গোৱালপাৰাত উচ্ছেদ চলাইছে আৰু গোৱালপাৰাৰ সংখ্যালঘুৰ উচ্ছেদক লৈ
উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে এবাৰ আমছু জমিয়তৰ সদস্যক খাদ্য ত্ৰিপাল বিতৰণত বাধা প্ৰদান কৰিছে প্ৰশাসনে উচ্ছেদিতৰ কাষত যাবলৈ দিয়া নাই আমছু জমিয়তৰ সদস্যক এবাৰ ৰাজপথতে বহি প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে উচ্ছেদিত লোকৰ খাবলৈ পানী নাই থাকিবলৈ কোনো ত্ৰিপাল নাই গোৱালপাৰাৰ হাছিলা বিলত উত্তপ্ত পৰিৱেশৰ ঘোষণা হৈছে এবাৰ দেখিবলৈ পোৱা গৈছে উচ্ছেদিতৰ কাষত যাবলৈ দিয়া নাই আমছু আৰু জমিয়তৰ সদস্যক আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ পদক্ষেপ এবাৰ মুকলি কৰিছে বিশেষ কেইটামান ফোন নম্বৰ 1 টকা ঘুষ ললে যাব লাগিব এবাৰ জেললৈ এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ পদক্ষেপ বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুকলি কৰা হৈছে বিশেষ ফোন নম্বৰ 1 টকা ঘুষ ললে যাব লাগিব এবাৰ জেললৈ অৰুণোদয় চৰকাৰী ঘৰৰ নামত যদি কোনোবাই ঘুষ লৈছে সাৱধান হওক অভিযোগ দিলেই এবাৰ জেলত যাব লাগিব অৰুণোদয় চৰকাৰী ঘৰৰ নামত ঘুষ বিচাৰিলে দিয়ক আপুনি অভিযোগ অৰুণোদয় আঁচনিৰ নামত আপোনাৰ পৰা টকা বিচাৰিছে নেকি যদিহে টকা বিচাৰিছে তেন্তে এতিয়াই আপুনি অভিযোগ দাখিল কৰক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত চৰকাৰী বিষয়া ঘুষ বিচাৰিলে এবাৰ যাব লাগিব জেললৈ লগে লগে আপুনি অভিযোগ দাখিল কৰক 1 টকা ঘুষ ললে যাব লাগিব বিষয়াক জেললৈ মুকলি কৰা হৈছে কেইবাটা বিশেষ নম্বৰ 6026903418 প্ৰথম নম্বৰ মুকলি কৰা হৈছে আন এটা নম্বৰ হৈছে 6026903483 আন এটা নম্বৰ হৈছে 6026903481 WhatsApp নম্বৰ মুকলি কৰা হৈছে 6026901243 এই বিশেষ নম্বৰ কেইটা আপুনি অভিযোগ দিলেই যাব লাগিব জেললৈ ৰাতিপুৱাৰ পৰৱৰ্তী আন এটা ডাঙৰ খবৰ হৈছে বাৰ ফকিৰগঞ্জত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বাৰ 6 জনক জেললৈ প্ৰেৰণ কৰা হৈছে ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত এটা বিগ ব্ৰেকিং একেদিনাই 6 জনক জেললৈ প্ৰেৰণ কৰা হৈছে ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আইন হাতত তুলি ৰঙা ঘৰৰ আলহী হৈছে 6 গৰাকী অভিযুক্ত 6 জুনত ফকিৰগঞ্জৰ ফলিমাৰিত সংঘটিত হৈছিল এক দুৰ্ঘটনা এই দুৰ্ঘটনাৰ পাছতে একাংশ লোকে ভাঙি চুৰমাৰ কৰিছিল এখন বাহন এই ঘটনা সন্দৰ্ভত ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগীৰ পৰিয়ালে সমগ্ৰ ঘটনাক লৈ বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে আৰু ইতিমধ্যে ফকিৰগঞ্জৰ ফলিমাৰিত সংঘটিত এই দুৰ্ঘটনাক লৈ অভাৱনীয় উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে